বলিউডৰ সিনেমাৰ দৰে ঘটনাটোত ক্লাইমেক্স আছে। এই ধৰি লওক হিৰো আৰু হিৰোইন এখন অৰণ্যলৈ গৈছে। কাহিনীটো আৰম্ভ তাৰ পৰাই, প্ৰতিবেদন শেষলৈকে চাওক। ৰাখে হৰি মাৰে কোনে, পত্নীৰ অসহায় অৱস্থা। এনে অৱস্থাত স্বামীয়ে বাঘৰ মুখৰ পৰা ৰক্ষা কৰিলে পত্নীক। প্ৰকৃততে হৈছিল কি পত্নীৰ সৈতে? কাহিনীটো সংঘটিত হৈছে এটা দম্পতীৰ সৈতে। খৰি কাটিবলৈ যোৱা দম্পতী সন্মুখীন হৈছিল এটা ঢেকীয়াপতীয়া বাঘৰ সৈতে। গাৰ নোম দাং খাই যোৱা এটা শিহৰণকাৰী মুহূৰ্ত। কি হ'ব, ক'ত যাব তেওঁলোক? এনেতেই বাঘৰ আক্ৰমণৰ লক্ষ্য হৈ পৰে মহিলাগৰাকী। কি কৰিব কি নকৰিব মহিলাগৰাকীৰ স্বামীয়ে? মাটিত বাগৰি পৰা পত্নীক ৰক্ষাৰ বাবে অৱশেষত স্বামীয়ে হাতত তুলি লয় এডাল বাঁহ। মহিলাগৰাকীৰ স্বামীয়ে বাঁহডালেৰে বাঘটোৰ মুখমণ্ডলত প্ৰহাৰ কৰে। প্ৰহাৰ কৰাৰ লগে লগেই বাঘটোৱে এইবাৰ মহিলাগৰাকীক এৰি লক্ষ্য কৰি লয় মহিলাগৰাকীৰ স্বামীক। প্ৰায় আধা ঘণ্টা ধৰি চলিল এখন যুঁজ। যুঁজৰ অন্তত পৰাক্ৰমেৰে পত্নীক কোলাত লৈ স্বামী ওলাই আহিল জংঘলৰ পৰা। মহিলাগৰাকীৰ স্বামীৰ হাতত অসহায় হৈ পৰিল ঢেকীয়াপতীয়া বাঘ। ঘটনাটো শুনিবলৈ বলিউডৰ চিনেমাৰ দৰে যদিও এইখন অসমৰে কলিয়াবৰ চাহ বাগিচাৰ 13 নং লাইনত সংঘটিত হৈছিল এই ঘটনা। এই ঘটনা সংঘটিত হৈছিল এইগৰাকী দিলীপ গড় আৰু পত্নী এইগৰাকী যমুনা গড়ৰ সৈতে। পত্নী যমুনা গড়ক ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত। এই সন্দৰ্ভত স্বামীয়ে কি কয় শুনো আহক। এইটো ময়ো নাজানো কেনেকুৱা চান্সটো এতিয়া মোৰ মূৰত কেনেকুৱা সোমালে কি কথা ময়ো নাজানো। খালি মই ইয়াক বচাওঁ সময়ত মানে লাগি গ'লোঁ আৰু বচাবলৈ। তাত কি কৰিব গৈছিল আপুনি? খৰি আনিবলৈ। খৰি আনিব। তাৰপিছত বাঘটোৱে কেতিয়া এটেক কৰিলে? এটেক কৰোঁতে মানে এই খৰি বুটলি আছে সিও, ময়ো খৰি কাটি আছোঁ, শুকান খৰি। সি মানে খৰিটো কাটি মানে এনেকুৱা চুচিব মানে বিচাৰিছে, তেতিয়া সি চাই ল'লে বাইক। এতিয়া বাঘটো আহিয়ে গ'লে পিছফালে দৌৰিয়ে ল'লে। তাৰপিছত ময়ো গৈ মানে মাৰি দিলোঁ আৰু লৈ আনিলোঁ। কিহেৰে মাৰিলে বাঘটো? বাঁহ দি, শুকান বাঁহ। আপোনাৰ ভয় লগা নাছিলে? এতিয়া ভয় লগা নাছিলে আৰু। বাঘটো কিমান ডাঙৰ? বাঘটো গৰুৰ নিচিনা আছিলে, গাই নিচিনা। এনেই চুৰু মৰু, যেতিয়া হামলা কৰে তেতিয়া গাটো ফুলাই দিয়ে। দেখাওঁতে মানে ক্ষীণমিন আৰু ওখকৈ। সেই পৰিস্থিতি কেনেকুৱা আছিলে? তাৰ পৰিস্থিতিটো মোৰ লগত পূৰা মানে চকু পূৰা মই মিলাই দিছোঁ তাৰ লগত লৰাই লাগোতে। চকুটো মানে অলপ মই বেলেগ ফালে 19-20 কৰিলোঁ তো মোক মানে জঁপিয়াই ধৰি যায় আৰু। মই তাৰ লগত পূৰা মানে চকু মিলাই থৈছোঁ আৰু সি পূৰা মানে হাল্লা কৰি আছে মোৰ লগত। যি বোলাই আছে পূৰা গৰ্জি আছে মোৰ লগত। আধা ঘণ্টা মোৰ লগতে লৰোঁতে মানে ইয়াক লাগেই আৰু। তাৰপিছত এনেকুৱা ধৰি মানে নমালোঁ মানে পিছফালে। যেতিয়া জঙৰটো আছিলে তেতিয়া কোচত লৈ মই জঙৰখন ওলাই আপোনাৰ নামটো কি আছিলে? দিলীপ গড়। আৰু মানুহজন? যমুনা গড়। ঘৰ? চিলগান বগান। ব্যুৰো ৰিপৰ্ট, নেশ্যন ইনি।